নমস্কাৰ জেআৰজি ব্লগ লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো ভিপিআৰপি আৰু জিপিডিপিৰ মাজত সম্পৰ্ক কি বা ভিপিআৰপি বুলিলে আমি কি বুজো, জিপিডিপি কি, তাৰ লগতে ভিপিআৰপি কেনেকৈ প্ৰস্তুত কৰিব লাগে, আত্মসহায়ক গোটৰ মহিলাসকলৰ লগত ভিপিআৰপিৰ সম্পৰ্ক কি, সেই সম্পৰ্কে আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম। ভিপি হ'ল ভিলেজ পভাৰ্টি ৰিডাকশ্যন প্লেন আৰু জিপিডিপি হ'ল গাঁও পঞ্চায়ত ডেভেলপমেণ্ট প্লেন। এতিয়া ভিপিআৰপি বুলি ক'লে গাঁৱৰ দৰিদ্ৰতা হ্ৰাস কৰিবৰ বাবে যি পৰিকল্পনা প্ৰস্তুত কৰা হয় সেইখনকে ভিপিআৰপি বুলি কোৱা হয়। ভিপিআৰপিয়ে বিশেষকৈ গাঁৱৰ দৰিদ্ৰতা হ্ৰাস কৰাৰ বাবে যি পৰিকল্পনা প্ৰস্তুত কৰে সেই পৰিকল্পনাখন আত্মসহায়ক গোটৰ মহিলাসকলৰ দ্বাৰা নেটৱৰ্কৰ দ্বাৰা গ্ৰাম পঞ্চায়ত উন্নয়নৰ পৰিকল্পনাৰ সৈতে সংযুক্ত কৰিবৰ কাৰণে পৰিকল্পনাখন ভিপিআৰপি প্ৰস্তুত কৰে। ভিপিআৰপিয়ে মিছন আৰু পৰিকল্পনাৰ নথি হিচাপে কাম কৰে, যাৰ চাৰিওফালে গ্ৰাম পঞ্চায়ত আৰু এছএছজি নেটৱৰ্কে একেলগে কাম কৰি জনসাধাৰণৰ যিখিনি মৌলিক প্ৰয়োজনীয়তা সেই মৌলিক প্ৰয়োজনীয়তাখিনি পূৰণ কৰে। ভিপিআৰপিত এছএছজি পৰিয়ালৰ দাবী আৰু অন্যান্য দুৰ্বল লোকৰ দাবী অন্তৰ্ভুক্ত কৰা হয়, যিবিলাকৰ দ্বাৰা গাঁও অঞ্চলৰ দৰিদ্ৰতা দূৰীকৰণত সহায় হয়। তাৰ লগতে সম্প্ৰদায়ৰ সকলো শ্ৰেণীৰ পৰা দাবীৰ প্ৰতিনিধিত্বৰ নিশ্চয়তা প্ৰদান কৰাৰ উদ্দেশ্য আগত ৰাখি ভিপিআৰপি প্ৰস্তুত কৰা হয়। ভিপিআৰপিয়ে ন্যায্য, স্বচ্ছ আৰু অংশগ্ৰহণমূলক পৰিকল্পনা তৈয়াৰ কৰে। ভিপিআৰপি এনে এটা ছিষ্টেম যিটোৰ জৰিয়তে আমাৰ গাঁও অঞ্চলৰ দৰিদ্ৰতা দূৰীকৰণৰ বাবে পৰিকল্পিতভাৱে অগ্ৰাধিকাৰমূলক পৰিকল্পনা প্ৰস্তুত কৰা হয়। ভিপিআৰপি প্ৰস্তুত কৰিবলৈ যাওঁতে কেনেকুৱা ধৰণৰ ষ্টেপ ল'ব, কম্প'নেণ্টখিনি কি চাওক। ভিপিআৰপিৰ বাবে প্ৰথমতে প্ৰাপ্যতা পৰিকল্পনা প্ৰস্তুত কৰিব লাগে, কোনে কি পাব সেই সম্পৰ্কত পৰিকল্পনা প্ৰস্তুত কৰিব লাগে। তাৰপিছত জীৱিকা পৰিকল্পনা প্ৰস্তুত কৰিব লাগে, ৰাজহুৱা সামগ্ৰী, সেৱা আৰু সম্পদ উন্নয়নৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব আৰু সামাজিক উন্নয়নৰ পৰিকল্পনা কৰিব লাগিব। প্ৰথম অৱস্থাত পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব ব্যক্তিকেন্দ্ৰিক, কোনজন ব্যক্তিয়ে কি সুবিধা পাব পাৰে। নেক্সট আহিলে জীৱিকা কেন্দ্ৰিক, কোনজন ব্যক্তিক কেনেকুৱা ধৰণৰ জীৱিকাৰে সহায় কৰিব পাৰে। নেক্সট ৰাজহুৱা সামগ্ৰী, সেৱা, সম্পদ আদি উন্নয়নৰ ওপৰত পৰিকল্পনা। নেক্সট আহিলে সামাজিক উন্নয়নৰ ওপৰত পৰিকল্পনা। ভিপিআৰপি প্ৰস্তুতৰ বাবে কিছুমান স্তৰ থাকে, ষ্টেপ বাই ষ্টেপ ভিপিআৰপি প্ৰস্তুত কৰা হয়। এতিয়া প্ৰথম আহিব এছএছজি স্তৰত, আত্মসহায়ক গোটৰ স্তৰত ভিপিআৰপি প্ৰস্তুত কৰিবলৈ যাওঁতে প্ৰথম কি হ'ব, প্ৰাপ্যতা পৰিকল্পনা কৰিব আৰু জীৱিকাৰ পৰিকল্পনা, সেই দুটা বিষয় এছএছজি লেভেলত থাকিব। পিএলএফ স্তৰত থাকিব এছএছজি লেভেলৰ যি প্ৰাপ্যতা সেই প্ৰাপ্যতাৰ একত্ৰীকৰণ, তাৰপিছত জীৱিকা পৰিকল্পনাৰ একত্ৰীকৰণ, ৰাজহুৱা সামগ্ৰী, সেৱা আৰু সম্পদ উন্নয়নৰ পৰিকল্পনা, লগতে সামাজিক উন্নয়ন পৰিকল্পনা, সেয়া থাকিব ভিঅ' পিএলএফ স্তৰত। নেক্সট আহিলে জিপি আৰু ভিচি স্তৰ। জিপি আৰু ভিচি স্তৰত থাকিব গাঁও পঞ্চায়ত লেভেল যিটো, সেইটো স্তৰত থাকিব প্ৰাপ্যতা পৰিকল্পনাৰ অগ্ৰাধিকাৰ আৰু একত্ৰীকৰণ, অৰ্থাৎ ভিপিআৰপিত যিখিনি পৰিকল্পনা কৰা হৈছে সেই পৰিকল্পনাখিনি অগ্ৰাধিকাৰ ভিত্তিত তাত একত্ৰীকৰণ কৰা হ'ব। পৰিকল্পনাৰ অগ্ৰাধিকাৰ আৰু একত্ৰীকৰণ। নেক্সট ৰাজহুৱা সামগ্ৰী, সেৱা আৰু সম্পদ উন্নয়ন পৰিকল্পনাৰ অগ্ৰাধিকাৰ আৰু একত্ৰীকৰণ। নেক্সট আহিলে সামাজিক উন্নয়ন পৰিকল্পনাৰ একত্ৰীকৰণ। এই তিনিটা স্তৰত ভিপিআৰপি প্ৰস্তুত কৰা হয়। স্তৰকেইটা চাওক, এনেকৈ আমি দেখুৱাব পাৰোঁ। এছএছজি স্তৰৰ পৰিকল্পনা, নেক্সট আহিলে ভিঅ' পিএলএফ লেভেলৰ স্তৰৰ পৰিকল্পনা, নেক্সট আহিলে জিপি ভিচি পৰ্যায়ৰ পৰিকল্পনা, আৰু এই পৰিকল্পনাখিনি একত্ৰীকৰণ কৰিলে তাকে আমি কি বুলি ক'ব পাৰোঁ, ভিপিআৰপি বুলি ক'ব পাৰোঁ। গাঁও সভাত ভিপিআৰপি জমা দিয়া হয় আৰু ভিপিআৰপি জমা দিয়াৰ পাছত তাত আলোচনাৰ মাধ্যমেৰে ভিপিআৰপিৰ প্ৰস্তাৱসমূহ জিপিডিপিত অন্তৰ্ভুক্ত কৰা হয়। অৰ্থাৎ ভিপিআৰপি প্ৰস্তুত কৰিবৰ বাবে কেনেকুৱা ধৰণৰ ষ্টেপ গ্ৰহণ কৰিব লাগে সেই সম্পৰ্কত আপোনালোকে চাওক। ভিপিআৰপিৰ পদক্ষেপসমূহ হ'ল, প্ৰথমতে আহিব ভিঅ' স্তৰত কনচেপ্ট চিডিং, কি বিষয়ৰ ওপৰত আলোচনা কৰা হ'ব, কি বিষয় তাত অন্তৰ্ভুক্ত কৰা হ'ব। নেক্সট আহিলে এছএছজি পৰ্যায়ত প্ৰাপ্যতা পৰিকল্পনা আৰু জীৱিকা পৰিকল্পনা প্ৰস্তুত কৰা। ভিঅ' স্তৰৰ পৰিকল্পনা প্ৰস্তুত আৰু একত্ৰীকৰণ, জিপি পৰ্যায়ৰ প্ৰাধান্য আৰু একত্ৰীকৰণ। ভিঅ'ত যেতিয়া কনচেপ্ট চিডিং হয় 3 ঘণ্টা সময়ৰ ভিতৰত এইখিনি কৰিব পাৰে, আৰু ইয়াত সমল ব্যক্তি হিচাপে থাকিব চিআৰপিসকল আৰু অংশগ্ৰহণকাৰী থাকিব যিকোনো এছএছজি 2গৰাকীকৈ সদস্য। আৰু এনেকুৱা ধৰণৰ এছএছজিবিলাকৰ
প্ৰতিনিধিহে থাকিব যিবিলাক HSG ভিঅ'ত অন্তৰ্ভুক্ত হয়। আলোচনা কি হ'ব GPDP আৰু VPRP ইয়াৰ চমু পৰিচয় সম্পৰ্কত আলোচনা হ'ব। নেক্সট প্ৰাপ্যতা পৰিকল্পনাৰ ধাৰণা, বীজ সিঁচা, জীৱিকা পৰিকল্পনাৰ ধাৰণা, বীজ সিঁচা, ৰাজহুৱা সামগ্ৰীৰ ধাৰণাটো, বীজ সিঁচা, সেৱা আৰু সম্পদ উন্নয়ন, সামাজিক উন্নয়নৰ পৰিকল্পনা, প্ৰতিটো পৰিকল্পনাৰ বাবে তাৰিখ চূড়ান্ত কৰা, HSG VO স্তৰত প্ৰস্তুতি কাৰ্যকলাপ কেলেণ্ডাৰ প্ৰস্তুত কৰা। অৰ্থাৎ VO লেভেলত যেতিয়া কনচেপ্ট চিডিং মিটিং অনুষ্ঠিত হ'ব, সেই মিটিঙত এই বিষয়সমূহৰ সম্পৰ্কত আলোচনা কৰিব লাগিব। এতিয়া প্ৰাপ্যতা পৰিকল্পনাৰ ধাৰণা, বীজ সিঁচা, কথাটো এনেকুৱা যে কি প্ৰাপ্য অধিকাৰ বা কি পাব লাগে ব্যক্তিসকলে সেই সম্পৰ্কত মানে আলোচনা কৰা। লাইভলিহুড প্লেনৰ ওপৰত কেনেকৈ প্ৰিপেৰেশ্যন কৰিব, ফেচিলিটেটৰ থাকিব মানে সমল ব্যক্তি হিচাপে CRP সকল থাকিব আৰু পাৰ্টিচিপেণ্ট কৰিব ইয়াত অল HSG মেম্বাৰ্ছ। আৰু টপিক কি থাকিব চাওক, HSG লেভেল এণ্টাইটলমেণ্ট প্লেন, প্ৰিপেৰেশ্যন ফৰ CSS এণ্ড SSS বেছড অন দ্য ফৰ্মেট CSS আৰু SSS এই দুটা ফৰ্মেটত চলাব লাগিব। তাৰ লগত লাইভলিহুড প্লেন প্ৰিপেৰেশ্যন ফৰ ফাৰ্মিং, এনিমেল হাজবেণ্ডেৰী এণ্ড মাইক্ৰ' এণ্টাৰপ্ৰাইজ বেছড অন দ্য ফৰ্মেট। লাইভলিহুড পৰিকল্পনাৰ ক্ষেত্ৰত 2 ঘণ্টা সময় আচলতে দিব লাগে। নেক্সট হ'ল VO লেভেল প্লেন প্ৰিপেৰেশ্যন এণ্ড কনচলিডেশ্যন। VO লেভেল প্লেন প্ৰিপেৰেশ্যনত ফেচিলিটেটৰ হিচাপে থাকিব কমিউনিটি ৰিচোৰ্চ পাৰ্চন, পাৰ্টিচিপেণ্ট কৰিব। প্ৰতিটো HSGৰ পৰা 2জন মেম্বাৰে ইয়াত পাৰ্টিচিপেট কৰিব লাগে। আৰু VO এক্সিকিউটিভ যিবিলাক VOৰ এক্সিকিউটিভ কমিটি বা এনি 2 এক্টিভ মেম্বাৰ্ছ ফ্ৰম HSG পাৰ্টিচিপেণ্ট হিচাপে 2জন মেম্বাৰ HSGৰ 2জন মেম্বাৰ ইয়াত থাকিব লাগে যিবিলাক VO এক্সিকিউটিভ কমিটিৰ সদস্য হয়, নহ'লে এক্টিভ মেম্বাৰ থাকিলেও হয়। নেক্সট টপিক কভাৰ কৰিব লাগিব VO চামাৰী চিট অফ এণ্টাইটলমেণ্ট এণ্ড লাইভলিহুড প্লেন বেছড টু দ্য ৰেছপেক্টিভ HSGৰ পৰা যিখিনি এতিয়া প্লেন আহিব লাইভলিহুডৰ ওপৰতেই হওক বা প্ৰাপ্যতাৰ যি প্লেন সেই প্লেনৰ ওপৰত চামাৰী প্ৰস্তুত কৰিব লাগিব VO লেভেলত। নেক্সট আহিলে এটাচ দ্য এণ্টাইটলমেণ্ট ফৰ্মেটছ এণ্ড লাইভলিহুড ফৰ্মেটছ ফ্ৰম ইটছ HSG এলং উইথ দ্য ৰেছপেক্টিভ চামাৰী চিট। নেক্সট ইনক্লুড দ্য ডাটা অফ বেনিফিচাৰিজ আউটছাইড দ্য HSG ফুল। ভিলেজ লেভেল মেপিং অফ পাব্লিক গুডছ, ছাৰ্ভিচ এণ্ড ৰিচোৰ্চ ডেভেলপমেণ্ট ডিমাণ্ড, ডিছকাছ দ্য ছ'চিয়েল ডেভেলপমেণ্ট প্লেনছ। HSG লেভেলত প্লেন কৰিব, সেই প্লেনখিনি VO লেভেলত চামাৰী বনাব লাগিব। তাৰ লগতে কোনটো প্লেন ইয়াত দিয়া হ'ব সেই কথাখিনি ইয়াত আলোচনা হ'ব। আৰু ডিউৰেশ্যন 4 আৱাৰ্ছ মানে 4 ঘণ্টাৰ ভিতৰত বিষয়বস্তুখিনি আলোচনা কৰিব লাগে। নেক্সট আহিলে GP লেভেলত ইয়াত অগ্ৰাধিকাৰ ভিত্তিত কি কৰা হ'ব, টপিকখিনি লোৱা হ'ব। অগ্ৰাধিকাৰ ভিত্তিত প্ৰতিটো বিষয় ইয়াত চোৱা হ'ব আৰু সেইখিনি একত্ৰীকৰণ কৰা হ'ব। ইয়াত ফেচিলিটেটৰ হিচাপে কোন থাকিব চাওক, ব্লক ৰিচোৰ্চ পাৰ্চন, এৰিয়া কোঅৰ্ডিনেটৰ, CI ইউজাৰ কোঅৰ্ডিনেটৰ, PRP বা এছিষ্টেড বাই কমিউনিটি ৰিচোৰ্চ পাৰ্চন। আৰু VOৰ 2জনকৈ মেম্বাৰ থাকিব লাগিব। টপিক কভাৰ্ড কি হ'ব চাওক, এটাচ দ্য এণ্টাইটলমেণ্ট প্লেন, লাইভলিহুড প্লেন, পাব্লিক গুড, ছাৰ্ভিচ, ৰিচোৰ্চ ডেভেলপমেণ্ট প্লেন, ইটছ VO টুগেডাৰ টু মেক ইট এজ এ GP প্লেন। মানে VOবিলাকে যিখন VPRP দিব, যিটো প্লেন দিব সেই এণ্টাইটলমেণ্ট প্লেনেই হওক অৰ্থাৎ প্ৰাপ্যতাৰ পৰিকল্পনাই হওক, জীৱিকা নিৰ্বাহৰ পৰিকল্পনাই হওক, পাব্লিক গুডছ মানে ৰাজহুৱা দ্ৰব্যৰ ওপৰত পৰিকল্পনা, ৰাজহুৱা সেৱা পথ উন্নয়নৰ যি পৰিকল্পনা দিব, সেই প্ৰতিটো প্লেনেই কি কৰা হ'ব, GP প্লেনত এটাচ কৰা হ'ব। VPRP প্ৰস্তুতি প্ৰক্ৰিয়াত আচলতে কোন থাকিব লাগে চাওক, GP VC নিৰ্বাচিত প্ৰতিনিধিৰ সৈতে প্ৰস্তুতিমূলক বৈঠকৰ আয়োজন কৰিব। নেক্সট আহিলে VPRP প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰিব। VO স্তৰৰ পৰিকল্পনা প্ৰস্তুতৰ বাবে GP প্ৰতিনিধি ৱাৰ্ডৰ সদস্যকো আমন্ত্ৰণ জনাব পাৰে। VPRP চূড়ান্ত পৰিকল্পনা পুস্তিকাখন কেনেকুৱা হ'ব চাওক, প্ৰথমতে কভাৰ পেজ পোৱা যাব, কভাৰ পেজ, সূচী, GP মৌলিক তথ্যৰ বিৱৰণ, আগন্তুক বছৰৰ বাবে HSG নেটৱৰ্ক আৰু পৰিকল্পনাৰ বৰ্তমানৰ অৱস্থা, আগন্তুক বছৰৰ বাবে বৰ্তমানৰ অৱস্থা আৰু পৰিকল্পনাৰ VO স্তৰৰ তথ্য, GP পৰ্যায়ৰ প্ৰাপ্য পৰিকল্পনাৰ সাৰাংশপত্ৰ, VO পৰ্যায়ৰ প্ৰাপ্য পৰিকল্পনাৰ সাৰাংশপত্ৰ, প্ৰাপ্য পৰিকল্পনাকাৰীৰ HSG পৰ্যায়ৰ তথ্যপত্ৰ। নেক্সট GP পৰ্যায়ৰ জীৱিকা পৰিকল্পনাৰ সাৰাংশপত্ৰ, VO পৰ্যায়ৰ জীৱিকা পৰিকল্পনাৰ সাৰাংশপত্ৰ। নেক্সট জীৱিকা পৰিকল্পনাৰ দাবীৰ HSG পৰ্যায়ৰ তথ্যপত্ৰ, GP পৰ্যায়ৰ ৰাজহুৱা সামগ্ৰী, সেৱা আৰু সম্পদ উন্নয়নৰ দাবীৰ সাৰাংশপত্ৰ, ৰাজহুৱা সামগ্ৰী, সেৱা আৰু সম্পদ উন্নয়নৰ চাহিদাৰ VO স্তৰৰ ডাটা, লগতে সামাজিক উন্নয়ন পৰিকল্পনাৰ প্ৰস্তাৱ। এনেকৈয়ে VPRP প্ৰস্তুত কৰিব লাগে। প্ৰতিটো অঞ্চলৰ দৰিদ্ৰতা দূৰীকৰণৰ ক্ষেত্ৰত VPRPৰ যথেষ্ট গুৰুত্ব আছে। গতিকে VPRP প্ৰস্তুত কৰাৰ ক্ষেত্ৰত
যিসকল CRPয়ে হওক বা SHG যিসকল সক্ৰিয় সদস্য অন্তৰ্ভুক্ত হৈ আছে তেখেতসকল সচেতন হোৱাটো ভাল বুলি আমি অনুভৱ কৰোঁ। আজিলৈ ইমানেই, ধন্যবাদ।